সেবার তরফৰ পৰা সেবা স্পোকেন ইংলিশ এপৰ ওপৰত এটা বিশেষ ধৰণৰ মেছেজ আহিছে আৰু এই মেছেজটোত চাৰিটা পইণ্ট দিয়া হৈছে আৰু এই পইণ্টবোৰত কি আপডেট আহিছে সেবা স্পোকেন ইংলিশ এপৰ ওপৰত ক্লাছ 9 আৰু ক্লাছ 10 ৰ কাৰণে আজিৰ ভিডিঅ'টো বিতংভাৱে আলোচনা কৰিম সো মোৰ এই চেনেলত যদি কোনোবাই নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিব এতিয়া মই মূল ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইটো আহিছে সেভাৰ তৰফৰ পৰা এই নোটিফিকেশনটো আহিছে টু অল দা হেড অফ দা ইনষ্টিটিউশনছ সকলোবোৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এই মেছেজটো আহিছে ইয়াৰে প্ৰথম যেটো প্যাৰাগ্ৰাফ আছে প্ৰথম প্যাৰাগ্ৰাফটোত স্পষ্টকৈ এই কথাটো উল্লেখ আছে যে ইন ৰিগাৰ্ড টু দা স্পোকেন ইংলিশ এপ all the students registered in class 9 in the year 2023 are now added in class 10. Schools are requested to use the app accordingly. এই পয়েন্টৰ দ্বাৰা কোৱা হৈছে যিবোৰ ছাত্ৰ বা ছাত্ৰীয়ে 2023 চনত অৰ্থাৎ যোৱাবাৰ ক্লাছ 9ত ৰেজিষ্টাৰ কৰিছে সেইবোৰ ছাত্ৰ ছাত্ৰী সেবা স্পোকেন ইংলিশ এপত ৰেজিষ্টাৰ কৰিছে সেইবোৰ ছাত্ৰ ছাত্ৰী কি কৰা হৈছে অলৰেডি ক্লাছ 10ত নতুনকৈ এড কৰা হৈছে আৰু স্কুলছ আৰ ৰিকুৱেষ্টেড টু ইউজ দা এপ একৰ্ডিংলি আৰু সেইমতে স্কুলক কি কৰা হৈছে অনুৰোধ জনোৱা হৈছে যাতে স্কুলে কি কৰে এই এপটো ছাত্ৰ ছাত্ৰীক মানে ব্যৱহাৰ কৰিবলৈ কয় ঠিক আছে ফাৰ্স্ট পইণ্টটো এই কথাটো ধুনীয়াকৈ কৈছে মানে 9ত যিমান ছাত্ৰ ৰেজিষ্টাৰ কৰিছে গোটেইবোৰ ছাত্ৰ কি কৰিছে ক্লাছ 10 লৈ এড কৰা হৈছে ঠিক আছে এতিয়া সেকেন্ড নম্বৰ পইণ্ট So second number point of the কথাটো আছে যে if any student is failed in class 9 যদি কোনো ছাত্র বা ছাত্ৰীয়ে ক্লাছ 9ত ফেল কৰিছে then school can edit the class of the student from teachers panel তেতিয়াহ'লে স্কুলে কি কৰিব লাগিব টিচাৰ পেনেলত গৈ সেই ছাত্ৰজনৰ নামটো এডিট কৰিব লাগিব মানে যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে ক্লাছ 9ত ফেল কৰিছে মানে যিবোৰ ছাত্ৰ বা ছাত্ৰীয়ে ক্লাছ 9ত ৰেজিষ্টাৰ কৰিছিল সেবা স্পোকেন ইংলিশ এপত সেইবোৰ ছাত্ৰ ছাত্ৰী সকলোবোৰ ছাত্ৰ ছাত্ৰী ক্লাছ 10 লৈ নতুনকৈ এড কৰা হৈছে গতিকে যিবোৰ ছাত্ৰ ছাত্ৰী ক্লাছ 9তে ফেল কৰি ৰৈ গল সেই ছাত্ৰ ছাত্ৰীখিনিৰ নাম ক্লাছ 10ত সোমাই আছে তো স্কুলে কি কৰিব লাগিব সেই ছাত্ৰৰ নামটো এডিট কৰি আকৌ ক্লাছ 9 লৈ আনিব লাগিব সেই কাৰণে ইয়াতে এই পইণ্টত এই কথাটো কোৱা হৈছে if any students is fail in class 9 যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে ক্লাছ 9ত ফেল কৰিছে then school can edit the class of that students from teachers panel টিচাৰ পেনেলত গৈ স্কুলে সেই ছাত্ৰৰ ক্লাছটো এডিট কৰিব লাগিব মানে ক্লাছ 9 লৈ আকৌ নমাই আনিব লাগিব তাৰ পিছত নেক্সট যেটো প্যাৰাগ্ৰাফ নেক্সট পইণ্টৰ কি কোৱা হৈছে if any previous years fail drop out students takes readmission in class 10 then school can add him her from the teachers panel যদি যোৱা বছৰ কোনো ছাত্ৰ বা ছাত্ৰী ক্লাছ 10ত পঢ়ি আছিল সেই ছাত্ৰ বা ছাত্ৰী কি হৈছে ফেল কৰিছে বা ড্ৰপ আউট হৈছে তেতিয়াহ'লে আকৌ সেই ছাত্ৰজনে কি কৰিছে ক্লাছ 9ত নতুনকৈ এডমিশন হৈছে তেতিয়াহ'লে সেই ছাত্ৰজনৰ নাম আকৌ কি কৰিব লাগিব এবাৰ নতুনকৈ এড কৰিব লাগিব টিচাৰ পেনেলত গৈ নতুনকৈ এড কৰিব লাগিব কাৰণ যিবোৰ ছাত্ৰ বা ছাত্ৰী ক্লাছ 9ত যোৱাবাৰ ফেল কৰিছে বা ড্ৰপ আউট হৈ আছে বা মেট্ৰিক দিয়াৰ পিছত ফেল কৰাৰ পিছত আকৌ নতুনকৈ এডমিশন হৈছে সেই ছাত্ৰৰ নাম কিন্তু সেবা স্পোকেন ইংলিশ ক্লাছ 10ত নাথাকিব আৰু সেই ছাত্ৰ বা ছাত্ৰীৰ নাম নতুনকৈ এড কৰিব লাগিব কেনেকৈ এড কৰিব লাগিব কি প্ৰসেছত যাব লাগিব কেনেকৈ ছাত্ৰ ক্লাছ এডিট কৰিব লাগিব গোটেইখিনি ভিডিঅ' মই মোৰ এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যন বক্সত দিবলৈ চেষ্টা কৰিম আৰু লাগিলে মই ইয়াৰ ওপৰত নতুনকৈ ভিডিঅ' বনাই ইউটিউবত আপলোড দিম ঠিক আছে এতিয়া নেক্সট প্যাৰাগ্ৰাফটোত আছে Next paragraph to say for class 9 students will be added in the spoken English app after the completion of registration process. আৰু class 9 or ছাত্ৰ ছাত্ৰীৰ নাম এড কৰা হ'ব যিবোৰ ছাত্ৰ কি কৰিছে অলৰেডি কি কৰিলে ক্লাছ 8 পাছ কৰি 9ত নতুনকৈ এডমিশন হৈছে সেই ছাত্ৰ বা ছাত্ৰীৰ নাম সেবা স্পোকেন ইংলিশত কি কৰা হ'ব এড কৰা হ'ব তেওঁলোকৰ যে ৰেজিষ্ট্ৰেচন প্ৰসেস চলি আছে এই ৰেজিষ্ট্ৰেচনটো কমপ্লিট হৈ যোৱাৰ পিছত সেই ছাত্ৰ ছাত্ৰীৰ নামো ক্লাছ 9ত কি কৰা হ'ব সেবা স্পোকেন ইংলিশ এপত এভেইলেবল হৈ যাব সো এইটো আহিছে ৰিগাৰ্ডছ সেৱাৰ তৰফৰ পৰা এই মেছেজটো আহিছিল মই মেছেজটো শ্বেয়াৰ কৰিব যত্ন কৰিলোঁ সো ভিডিঅ'টো কেনেকুৱা লাগিছে মোৰ কমেন্ট সেকশনত জনাই দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব থ্যাংক ইউ